নমস্কাৰ নৱজাত শিশুসকলক WHO অৰ্থাৎ ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যনে এটা টাইম বান্ধি দিছে যিটো টাইমৰ পিছতহে আচলতে তেওঁলোকক গা ধুৱাব লাগে সেই টাইমটোৰ বিষয়ে আজি জানোৱা হওক কিয়নো কিছুমান ধৰ্মীয় নীতি নীতি থাকে জাতিগতভাৱে তো তেওঁলোকে কেতিয়াবা শিশুটিক জন্ম হোৱাৰ লগে লগে গা ধুওৱা বা তেনেকুৱা কিছুমান নিয়ম কানুন থাকে তেওঁলোকে পালন কৰিবলৈ তৎপৰ হয় গতিকে এই ক্ষেত্ৰত শিশুটিৰ অসুবিধা হ'ব পাৰে গতিকে এটা নিৰ্দিষ্ট সময় আছে যিখিনি সময়ৰ পিছত আচলতে শিশুটিক আমি গা ধুৱাব লাগে আৰু সেই সময়টো হৈছে 12 পৰা 24 ঘণ্টা অতি কমেও 12 পৰা 24 ঘণ্টাৰ পিছতহে এটা শিশুক গা ধুৱাব লাগে কিন্তু তাতকৈও যদি আপুনি লেট কৰিব পাৰে 72 ঘণ্টা কৰিব পাৰে সেইটো বেছি ভাল হয় আৰু যদি আপোনাৰ কিবা ধৰ্মীয় নীতি নীতিৰ কাৰণে কিবা নিয়ম কানুনৰ কাৰণে আপুনি গা ধুৱাব খুজিছে তেতিয়াহ'লে অতি কমেও 6 ঘণ্টাৰ পিছতহে শিশুক গা ধুৱাব লাগে কিন্তু এটা কথা মন কৰিব যে নাৰীডাল যাতে নীতিতে আৰু যেতিয়ালৈকে শিশুৰ নাৰী নীতিতে তেতিয়ালৈকে কিন্তু শিশুক গা ধুওৱাৰ সময় নাৰী অংশটো তিয়াব নালাগে তেতিয়া ইনফেকশ্যনৰ চান্স থাকে গতিকে এইখিনি সময়ত এটা কথাই সাৱধান হ'ব শিশুক যাতে 24 ঘণ্টাৰ পিছতহে গা ধুৱায় আৰু একেবাৰে উপায় নহ'লে 6 পৰা 12 ঘণ্টাৰ পিছত কিন্তু একেবাৰে খুব সোনকালে সেই কামটো অৰ্থাৎ গা ধুৱাৰ যিখিনি কাম সেই কামখিনি 1 মিনিটৰ ভিতৰতে কমপ্লিট কৰিবলৈ চেষ্টা কৰিব গোটেই বস্তুখিনি ৰেডি কৰি ল'ব তাৰপিছত গা ধুৱাব গা ধুৱাৰ পিছত আপোনালোকে অতি সোনকালে টাৱেলেৰে মুচি দিব বা গৰম কাপোৰেৰে মুচি পেলাই ভালদৰে কাপোৰ পিন্ধাব আৰু লগতে কাপোৰ মেৰিয়াই দিব কিয়নো জন্ম হোৱাৰ লগে লগে শিশুক গা ধুৱালে বহুত বেছি ঠাণ্ডা লগাৰ সম্ভাৱনা বাঢ়ি যায় আৰু ই শিশুৰ কাৰণে বহুত বেছি বিপদজনক হয় আৰু এইখিনি সময়ত বহুত বেছি শিশু ইমিউনিটি ল' থাকে গতিকে তেওঁলোকে বিভিন্ন ধৰণৰ প্ৰব্লেমৰ লগত অৰ্থাৎ ডিজিজৰ লগত নিজকে কিন্তু তেওঁলোকে খাপ খুৱাব নোৱাৰে বা তেওঁলোকে নিজকে বচাব নোৱাৰে গতিকে এইখিনি সময়ত শিশুক সাৱধানে ৰাখক আৰু শিশুক গা ধুৱাৰ সময়ত যাতে শিশুক য'ত গা ধুৱাব সেই ৰুমৰ দৰ্জা খিৰিকী যাতে বন্ধ ৰাখে সেই ৰুমৰ উষ্ণতা যাতে বাহিৰতকৈ বেছি হয় সেইটো মন কৰিব আৰু সদায় কুহুমীয়া গৰম পানীৰে গা ধুৱাব আৰু সদায় শিশুক গা নোধোৱালেও হয় নৱজাত শিশুক আপুনি এদিনৰ মূৰে মূৰে স্পঞ্জ বাথ দিব পাৰে স্পঞ্জ বাথ মানে কি স্পঞ্জ বাথ হ'ল এখন কটন কাপোৰ কুহুমীয়া গৰম পানীত তিয়াই আপুনি সৰ্বশৰীৰ শিশুটিৰ মুচি দিয়ক তাৰপিছত সেইখিনি আপুনি ধুনীয়াকৈ কাপোৰ কানি পিন্ধাই দিয়ক সেইটো হ'ল স্পঞ্জ বাথে শিশুটিক ঠাণ্ডা লগাৰ পৰা বচাই ৰাখে লগতে শিশুটিক চাফা কৰি ৰখাটো সহায় কৰে গতিকে আপোনালোকে গা ধোৱাৰ অল্টাৰনেট অপশ্যন হিচাপে স্পঞ্জ বাথ ল'ব পাৰে স্পঞ্জ বাথে আপোনালোকৰ শিশুটিক ঠাণ্ডা লগাৰ পৰা বচাব পৰিষ্কাৰকৈও ৰখাব আৰু আপোনাৰ যিটো নীতি নিয়ম সেইখিনিও আপোনাৰ পালন হৈ থাকিব গতিকে এইখিনি আপোনালোকে যদি মানি চলে তেতিয়াহ'লে শিশুটিক আমি অনাহকতে লাগিব পৰা ঠাণ্ডাৰ পৰা বচাব পাৰোঁ কিয়নো যদি হাইপ'থাৰ্মিয়া হয় শিশুটিক কিন্তু ইমিডিয়েট এটেনশ্যনৰ প্ৰয়োজন হয় আৰু চিকিৎসকৰ কনচাল্টেশ্যনৰ প্ৰয়োজন হয় বা হস্পিটেলত কেতিয়াবা ভৰ্তি কৰিব লগাও হয় গতিকে এইখিনি কথা মনত ৰাখিব শিশুটিৰ যাতে কোনো কাৰণতে ঠাণ্ডা লাগিব নালাগে যদি ভিডিঅ'টো ভাল লাগে আৰু যদি আপোনালোকে ইনফৰ্মেটিভ বুলি ভাবিছে সকলোৰে লগত শ্বেয়াৰ কৰিব আৰু লগতে এনেকুৱা ভিডিঅ' পাবলৈ হ'লে এই চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু যদি ভিডিঅ'টো আপোনালোকে ফেচবুক পেজত চাই আছে তেতিয়াহ'লে কাইণ্ডলি পেজটো আপোনালোকে ফ'ল' কৰি ন'টিফিকেশ্যন বাটনটো দবাই দিব আজিলৈ আহিছোঁ থেংক ইউ ফৰ ৱাচিং